অতি কৈছে নেহৰ মুগাৰে মহুৰা তাত কৈছে নেহৰ মাকু তাত কৈছে নেহৰ আমাৰ সাহিত্য সভা নেপাতি কেনে কৈ থাকো। অসম সাহিত্য সভাৰ পাঠশালাৰ অধিৱেশন মানেই ব্যতিক্ৰম আৰু যেনিয়ে চাই তেনিয়েই যেন ব্যস্ততা উৎসৱমুখৰ এক পৰিৱেশ ঘৰে ঘৰে পিঠা পনা বনোৱাৰ এক যেন অঘোষিত প্ৰতিযোগিতা চলিছে। এই মুহূৰ্তত মই পাঠশালা চহৰৰ এটি পৰিয়ালৰ উপস্থিত আছোঁ। ইয়াত আয়তীসকলে জীয়ৰীসকলে সকলো যি বজালীৰ ৰাইজে আচলতে কেনেধৰণৰ পিঠা পনা কেনেধৰণে তেওঁলোকে পিঠা বনায় কেনেধৰণে তেওঁলোকে লাড়ু বনায় তিলৰ লাড়ু নাৰিকলৰ লাড়ু গুড়ৰ লাড়ু সকলো তেওঁলোকে বনাইছে। যিহেতু সমগ্ৰ দেশৰ দেশ বিদেশৰ সাহিত্যপ্ৰেমী পাঠশালাৰ চহৰত উপস্থিত হ'ব ভট্টদেৱ ক্ষেত্ৰত সাহিত্য সভা উপভোগ কৰিব আৰু তেওঁলোকক আদৰাৰ বাবে এনেধৰণে তেওঁলোকক আপ্যায়ন কৰাৰ বাবে তেওঁলোকে পিঠা পনা তৈয়াৰ কৰিছে। যিহেতু বজালী হাটৰ জৰিয়তে সমগ্ৰ দেশবাসীক বজালীৰ যি চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে আদৰণি সমিতিয়ে আৰু তাৰে এয়া হৈছে তাৰ উদাহৰণ আৰু এনেধৰণে যে পিঠা পনা তেওঁলোকে সাজু কৰিছে আৰু সকলোৱে যিসকল ইয়াত সাহিত্যপ্ৰেমী ইয়াত ৰাইজ আহিব তেওঁলোকক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি ইয়াত কৰি তুলিছে। যিহেতু এখন পিঠা এটি লাড়ুৰে সকলোকে আদৰিব আৰু ইয়াত কেইবাগৰাকীও তেওঁলোক আছে ইয়াত বোৱাৰী আছে জীয়ৰী আছে ইয়াত গৃহিণী সকলো আমি সকলোৰ সৈতে আপোনালোকে অকণমান থিয় হ'লে ভাল হ'ব। কি বনাইছে? লাড়ু পিঠা সান্দহ আৰু তিলৰ লাড়ু নাৰিকলৰ লাড়ু চুজিৰ লাড়ু এই আমাৰ যিহেতুকে সাহিত্য সভা বজালীত মানুহবিলাক আহিব আৰু ৰাইজপ্ৰেমী তেতিয়া আমি আদৰিবলৈ লাড়ু পিঠা এইবিলাক বনাইছোঁ। গান গাওঁ অতি কৈছে নেহৰ মুগাৰে মহুৰা তাত কৈছে নেহৰ মাকু তাত কৈছে নেহৰ আমাৰ সাহিত্য সভা নেপাতি কেনে কৈ থাকো। লাড়ু পিঠা মাকাৰে গুড়া সান্দা গোটেই থাকিব। আমি অসমৰ সকলো ৰাজ্যৰ সাহিত্য সভা পাঠশালাৰ সাহিত্য সভা লাড়ু কিয় নবনাব? লাড়ু তিল পিঠা তাৰপিছত তেল পিঠা মাকাৰে গুড়া সান্দা গোটাকাৰে সকলোকে আৰু গোটেই অসমৰ সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যেন অসম সাহিত্য সভাত আহি এটা মানে বেলেগ নতুন এটা মানে লৈ যায় গ্ৰীনিজ বুকত সেই কৰাকে। হয় আৰু এগৰাকী যুৱতী আছে কি ক'ব? পাঠশালা সাহিত্য সভা মানে বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰম আমাৰ নিজা বজালীৰ যি কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে আমি আপ্যায়ন কৰাৰ চেষ্টা আপোনালোকে কৰিছে। কি কৰিছে? নমস্কাৰ। এতিয়া মাজত আৰু কিছু ঘণ্টা বেছি সময় নাই আমাৰ হাতত দ্ৰুত গতিত আমাৰো ইয়াত পিঠা লাড়ুৰ প্ৰচেষ্টা অব্যাহত আছে। এতিয়া যিমান পাৰোঁ মানে আমি গোটেই অসমবাসীক আমি আদৰাৰ কাৰণে একেবাৰে সাজু আৰু এই পিঠা লাড়ু এইবোৰেৰে বজালীৰ পৰিচয়। হয় আমাৰ এতিয়া বজালীৰ আমাৰ থলুৱা একদম আমি থলুৱা গোটেইখিনি আমি গৃহিণীয়ে লগ হৈ ইয়াত গোটেইখিনিয়ে লগ হৈ লাড়ু পিঠা বনাইছোঁ একদম বজালীৰ। লাড়ু পিঠা তিলৰ লাড়ু মিঠৈ লাড়ু তিলৰ লাড়ু নাৰিকলৰ লাড়ু মিঠৈ লাড়ু মানে গুড়ৰ লাড়ু আৰু সকলো আছে। হয় নিশ্চিতভাৱে বজালীত উৎপাদিত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহে তেওঁলোকে পিঠা লাড়ু সকলো বনাইছে সান্দহ গুড়ি বনাইছে তেওঁলোকে মাকাৰে ইয়াত আমি দেখিছোঁ সেইবোৰ সাজু কৰিছে তিলৰ লাড়ু নাৰিকলৰ লাড়ু সকলো। কি আচলতে পিঠা কি হ'ব? পিঠাতে কলা বৰা আছে আৰু আমাৰ যিটো লোকেল বৰা সেইটোৰো আছে আৰু এনেকৈ বনাইছোঁ আৰু আঙুলি পিঠা বনাম বুলি ভাবিছোঁ আৰু কল বন্ধা ঘৰে ঘৰে ব্যস্ততা সকলোৰে ঘৰে সাহিত্য সভাত সকলোৱে খাব পাব আৰু হয় সকলোকে যাতে এখন লাড়ু বা এটি পিঠাৰে যাতে বজালীক যি ধৰণে ভট্টদেৱ ক্ষেত্ৰত বজালীবাসীয়ে যি আয়োজক সমিতিয়ে উদযাপন সমিতিয়ে যে এটা কথা কৈছিলে যে বজালী হাটৰ জৰিয়তে বজালীৰ উৎপাদিত সামগ্ৰীৰে আপ্যায়ন কৰি বজালীক পৰিচয় কৰাই দিয়াৰ যি চেষ্টা আৰু সেই চেষ্টাৰ এইসকল হৈছে সহযাত্ৰী এওঁলোকে সেই চেষ্টাক আগবঢ়াই নিয়াত ঘৰে ঘৰে এনেধৰণে পিঠা পনা তৈয়াৰ কৰাৰ প্ৰস্তুতি কৰিছে আৰু এনেধৰণে সমগ্ৰ দেশ বিদেশৰ সাহিত্যপ্ৰেমীক আদৰিবলৈ ঘৰে ঘৰে এনেধৰণৰ উৎসাহী হৈ সকলো সাজু হৈ উঠিছে।